হততে বিটিচিত পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে দাবী কৰা হাগ্ৰামা মহিলাৰীয়ে নিজৰ নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ কৰাৰ এদিন নহওঁতেই আহিছে আন এক খবৰ। হাগ্ৰামা মহিলাৰীলৈ কেবিনেট মন্ত্ৰী পৰ্যায়ৰ নিৰাপত্তা। দুজনকৈ PSO, এস্কৰ্ট, হাবিলদাৰ, কনিষ্টবল আৰু গৃহৰক্ষী জোৱান। কটকটীয়া নিৰাপত্তা ব্যৱস্থা BPF প্ৰধানৰ বাবে। BTRৰ IGP অনুৰাগ আগৰৱালে পত্ৰযোগে সদৰি কৰিছে এই কথা। পূৰ্বতে 21 গৰাকী নিৰাপত্তাৰক্ষীৰে BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু প্ৰশাসনে 11 গৰাকী নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ কৰাৰ তথ্য লাভ কৰি আটাইকেইজন নিৰাপত্তাৰক্ষীকে বিদায় দিছিল ক্ষুব্ধ BPF প্ৰধানজনে। সোমবাৰে BTCৰ শীৰ্ষ বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰি এই সিদ্ধান্ত লৈছিল হাগ্ৰামা মহিলাৰীয়ে। আৰু এই সিদ্ধান্তৰ পাছতেই নিৰাপত্তা বাহিনীৰ সদস্যই ঘৰ খালী কৰি গড় কাপ্তানী পথত নৈশ যাপন কৰিবলগীয়া হৈছিল। এই ঘটনাৰ পাছতেই আজি প্ৰশাসনে ঘোষণা কৰিলে এই কথা। হাগ্ৰামা মহিলাৰীলৈ কেবিনেট মন্ত্ৰী পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা। এআই হাগ্ৰামা ৰাজ। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।